মই মন কি বাত অনুষ্ঠান শুনি থাকোঁতে খবৰটো পাই আছোঁ। তৎক্ষণাত মন কি বাত অনুষ্ঠানটো শেষ কৰি আহিছোঁ খবৰটো বুলি। যিখিনি আপোনালোকৰ পৰা খবৰ পাইছোঁ সেইখিনি এতিয়া গৰিমা সিদ্ধাৰ্থৰ লগত বা আমাৰ সন্মানীয় চিকিৎসকসকলৰ লগত কথা পাতি গম পাম। আৰু মই আগতে যিহেতু তেওঁ চিজাৰ হৈ গৈছে, এইটো তেনেকুৱা মাইল্ড চিজাৰ, গতিকে আমি ভাবোঁ যিহেতু আগতে এনেকুৱা চিজাৰ হৈ তেওঁ কম দিনৰ ভিতৰতে সুস্থ হৈ উঠিছে, গতিকে আমি সেই ভাবিছোঁ যে তেওঁ আজিকালি চিজাৰ কেতিয়াবা খুব বেছি ষ্ট্ৰেছ কাম কৰিলে, টোপনি ক্ষতি কৰিলে, নিৰৱচ্ছিন্নভাৱে যিখিনি কাম কৰে আপোনালোকে যেনে ৱৰ্কহলিক, গতিকে তেওঁ আগতে যেনেকৈ তাৎক্ষণিকভাৱে ভাল হৈছিল, মই ভাবোঁ যে এইবাৰো তেনেকৈ ভাল হ'ব। কিন্তু কি হৈছে আচলতে ভিতৰত সোমাই মই ডক্টৰ আৰু গৰিমাৰ লগত কথা পাতি গম পাম। এতিয়া এটাই কথা ঈশ্বৰক প্ৰাৰ্থনা জনাইছোঁ যাতে তেওঁ পূৰ্বৰ দৰে তাৎক্ষণিকভাৱে সুস্থ হৈছে। আৰু নোহোৱাৰ কথা নাই, কাৰণ আগতে এনেকুৱা অভিজ্ঞতা আমাৰ বেয়া অভিজ্ঞতা হৈছে, লগে লগে কিছুদিনৰ পিছতে ভাল খবৰ আহে যে আকৌ তেওঁ ফাংচনো কৰিছে, গানো গাইছে, গানো সুৰ কৰিছে, গতিকে কি হৈছে আমি পিছত গম পাম। আপোনাৰ ফ্ৰেণ্ড হিচাপে আপুনি আগতেও দিছে পৰামৰ্শ, তেওঁলোকে দৈনিক যিখন ৰুটিন খাদ্যই হওক বা খোৱাৰে হওক, আজিও নিশ্চয় দিয়াটো প্ৰয়োজন, সকলোৱে দিয়ে, নিশ্চয় ক'ব লগ পাই তেওঁ ইমান মানে সেইটো তেওঁৰ নিজৰ ব্যক্তিগত কথা বুজি নহয়। জুবিনে মোৰ কথা মানে, কাৰণ আমি এতিয়াৰ বন্ধু নহয়, আজি ৩৫ বছৰ আমি নিকট বন্ধু, গতিকে সুখে দুখে সদায় আছোঁ। মই মন কি বাত অনুষ্ঠান শুনি থাকোঁতে খবৰটো পাই আছোঁ। তৎক্ষণাত মন কি বাত অনুষ্ঠানটো শেষ কৰি আহিছোঁ খবৰটো বুলি। যিখিনি আপোনালোকৰ পৰা খবৰ পাইছোঁ সেইখিনি এতিয়া গৰিমা সিদ্ধাৰ্থৰ লগত বা আমাৰ সন্মানীয় চিকিৎসকসকলৰ লগত কথা পাতি গম পাম। আৰু মই আগতে যিহেতু তেওঁ চিজাৰ হৈ গৈছে, এইটো তেনেকুৱা মাইল্ড চিজাৰ, গতিকে আমি ভাবোঁ যিহেতু আগতে এনেকুৱা চিজাৰ হৈ তেওঁ কম দিনৰ ভিতৰতে সুস্থ হৈ উঠিছে, গতিকে আমি সেই ভাবিছোঁ যে তেওঁ আজিকালি চিজাৰ কেতিয়াবা খুব বেছি ষ্ট্ৰেছ কাম কৰিলে, টোপনি ক্ষতি কৰিলে, নিৰৱচ্ছিন্নভাৱে যিখিনি কাম কৰে আপোনালোকে যেনে ৱৰ্কহলিক, গতিকে তেওঁ আগতে যেনেকৈ তাৎক্ষণিকভাৱে ভাল হৈছিল, মই ভাবোঁ যে এইবাৰো তেনেকৈ ভাল হ'ব। কিন্তু কি হৈছে আচলতে ভিতৰত সোমাই মই ডক্টৰ আৰু গৰিমাৰ লগত কথা পাতি গম পাম। এতিয়া এটাই কথা ঈশ্বৰক প্ৰাৰ্থনা জনাইছোঁ যাতে তেওঁ পূৰ্বৰ দৰে তাৎক্ষণিকভাৱে সুস্থ হৈছে। আৰু নোহোৱাৰ কথা নাই, কাৰণ আগতে এনেকুৱা অভিজ্ঞতা আমাৰ বেয়া অভিজ্ঞতা হৈছে, লগে লগে কিছুদিনৰ পিছতে ভাল খবৰ আহে যে আকৌ তেওঁ ফাংচনো কৰিছে, গানো গাইছে, গানো সুৰ কৰিছে, গতিকে কি হৈছে আমি পিছত গম পাম। আপোনাৰ ফ্ৰেণ্ড হিচাপে আপুনি আগতেও দিছে পৰামৰ্শ, তেওঁলোকে দৈনিক যিখন ৰুটিন খাদ্যই হওক বা খোৱাৰে হওক, আজিও নিশ্চয় দিয়াটো প্ৰয়োজন, সকলোৱে দিয়ে, নিশ্চয় ক'ব লগ পাই তেওঁ ইমান মানে সেইটো তেওঁৰ নিজৰ ব্যক্তিগত কথা বুজি নহয়। জুবিনে মোৰ কথা মানে, কাৰণ আমি এতিয়াৰ বন্ধু নহয়, আজি ৩৫ বছৰ আমি নিকট বন্ধু, গতিকে সুখে দুখে সদায় আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।